উমৰাংচুৰ ঘটনাক লৈ সৰব হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা। সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্য আৰু সভাপতি উৎপল শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰিছে আৰু ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে। উল্লেখ্য যে সংবাদ মাধ্যমত বিভিন্ন দল সংগঠনৰ দাবীৰ পিছতো ৰাজ্য চৰকাৰে যে কোনো গুৰুত্ব প্ৰদান কৰা নাছিল, সেই সন্দৰ্ভত গৰজি উঠিছে সদৌ অসম ছাত্ৰ সন্থা। উমৰাংচুৰ ঘটনাটো অসমত চলি থকা অবাধ অবৈধ সম্পদ লুণ্ঠনৰ এক উদাহৰণ মাত্ৰ। যিখন চৰকাৰে অসমত দুৰ্নীতিমুক্ত অসমৰ কথা কয়, সেইখন চৰকাৰৰ দিনত এই ধৰণেৰে অবৈধভাৱে কয়লাৰ খনন চলি আছে। পেটৰ ক্ষুধা নিবাৰণৰ কাৰণে এচাম দুখীয়া মানুহক দৈনিক মৃত্যুৰ সৈতে খেলিবলৈ বাধ্য কৰা হৈছে। অবৈধভাৱে ইমান কয়লাৰ খনন চলি আছে, চৰকাৰখন শুই আছে নেকি? তেওঁলোকে গম নাপায় নেকি? মানুহৰ মৃত্যু হোৱাৰ পিছত আপোনালোকে সংবাদ মাধ্যমে বাতৰি পৰিৱেশন কৰাৰ পিছত, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰাৰ পিছত চৰকাৰৰ আচলতে গা লৰিছে। কিমান দুৰ্ভাগ্যজনক কথা। এতিয়ালৈকে কিমানজন শ্ৰমিকনো মুঠ তাত আবদ্ধ হৈ আছে সেই পৰিসংখ্যা চৰকাৰে নাজানে। অৰ্থাৎ কোনো পঞ্জীয়নৰ ব্যৱস্থা নাছিলে, কোনো ধৰণৰ নিৰাপত্তা তেওঁলোকৰ নিশ্চিত কৰা হোৱা নাছিলে। সোঁৱে বাৱে টকা ঘটিবৰ কাৰণে এই ধৰণেৰে অবৈধ কয়লাৰ খনিসমূহ অসমত চলি থাকিবলৈ দিয়া গৈছে। আৰু এই ধৰণেৰে যদি আমাৰ সম্পদৰ ওপৰত অবাধ লুণ্ঠন হয়, তেতিয়াহ'লে এইখন চৰকাৰৰ দিনত অসমৰ খনিজ সম্পদ, অসমৰ যিসমূহ প্ৰাকৃতিক সম্পদ আছে, সেইসমূহ কি ধৰণেৰে ৰক্ষা পৰিব বুলি ৰাইজ আশ্বস্ত হ'ব পাৰিব? এটা কথা স্পষ্ট, অসমৰ মানুহেও বুজি পাইছে যে ৰজাঘৰৰ বৰমূৰীয়াৰ পৃষ্ঠপোষকতা নোহোৱাকৈ এই ধৰণৰ অবৈধ কয়লা খনন অসমত চলিব নোৱাৰে। গতিকে কেৱল পুথি খলিহনা শাস্তি দি দায় সামৰিলে নহ'ব। এই ধৰণৰ অবৈধ কয়লাৰ খনন কাৰ পৃষ্ঠপোষকতাত চলি আছিলে, এই অবৈধ টকাৰ ভাগ কাৰ একাউণ্টলৈ গৈ আছিলে, গোটেই কথাবোৰৰ তদন্ত হ'ব লাগে। আৰু যিমানেই উচ্চ পদস্থ বৰমূৰীয়া জড়িত হৈ নাথাকক কিয়, কঠোৰ শাস্তিবিহীন দৃষ্টান্তৰ সৃষ্টি কৰিব লাগে। আমি যি সময়ত আমি ডিফুত আজি এই ক্ৰীড়াৰ প্ৰতিযোগিতা আয়োজন কৰিছোঁ, সেই সময়ত আমাৰ ওচৰত পাহাৰীয়া জিলা আমাৰ উমৰাংচুত এটা অতি শোকাবহ পৰিস্থিতিৰ সৃষ্টি হৈছে, এটা অনিশ্চয়তা। গোটেই বিষয়টো লৈ আমি অত্যন্ত উদ্বিগ্ন, আমি চিন্তিত। এটা অনিশ্চয়তাৰ পৰিৱেশ আছেনে নাই, ক'ত আছে, কেনেকৈ আছে, এইটো পৰিস্থিতি উদ্ধাৰ কাৰ্য চলাই আছে। কিন্তু মূল কথাটো হ'বলৈ পালে কেনেকৈ? চৰকাৰে কৈছে এইটো অবৈধ। চৰকাৰৰ নাকৰ মুখত অবৈধভাৱে খনন কাৰ্য কেনেকৈ হ'ব পাৰে? প্ৰথম কথা এইটো। গতিকে এইটো হ'ল চৰকাৰৰ ব্যৰ্থতা। অসমখনত অবৈধ কাম কাজ কেনেকৈ হ'ব পাৰে, অবৈধ খনন কাৰ্য কেনেকৈ হ'ব পাৰে, ৰেড হ'লি কেনেকৈ হ'ব পাৰে? এইটো হ'ল মূল প্ৰশ্ন। এইটো চৰকাৰৰ চূড়ান্ত ব্যৰ্থতা। আৰু ইয়াৰ যিসকল জড়িত তেওঁলোকক কঠোৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে আৰু উদ্ধাৰ কাৰ্য যুদ্ধকালীনভাৱে চলাব লাগে। আৰু মূল বিষয় এইটোৱে যে পুথি খলিহনা ধৰি লাভ নহ'ব, ৰৌ বৰালি ধৰিব লাগিব। আৰু এনে এটা অবৈধ ঘটনাৰ লগত জড়িত সকলোকে কঠোৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবই লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।